28 জুন তাৰিখে যি এক প্ৰলয়ংকাৰী বান আৰু সেই প্ৰলয়ংকাৰী এক বানত চিমেণ্ট নদীৰ প্ৰলয়ংকাৰী বানে চিমেণ্ট চাপৰিৰ যি ৰেলৱে দলং আছিলে সেই ৰেলৱে দলংখন উটুৱাই নিয়া ৰেলৱে দলংখন এটা মূৰ কঢ়াই নিয়াৰ ফলত চিমেণ্ট চাপৰিৰ যি ব্ৰড গেজ ৰেলৱে আছিলে সেই ৰেলৱে দলংখন এটা মূৰ বহি পৰাত এতিয়া দুনাইৰ সৈতে আন ৰাজ্যৰ ৰেলৱে যোগাযোগ সম্পূৰ্ণ বিচ্ছিন্ন হৈ আছে যোৱা 20 দিন ধৰি। ইতিমধ্যে আমি ৰেলৱে বিভাগৰ এগৰাকী উচ্চপদস্থ বিষয়াৰ সৈতে ইয়াতে আমি কথোপকথনত লিপ্ত হৈছিলোঁ। তাৰ যোগেদি আমি জানিব পাৰিছোঁ যে এই বস্তুটো যে চিমেণ্ট নদীৰ যি ক্ষয় ক্ষতি, এই চিমেণ্ট দলঙৰ যি ক্ষয় ক্ষতি সম্পৰ্কত বৰ্তমান পৰ্যায়লৈকে এটা অনুসন্ধান হৈ আছে আৰু এই অনুসন্ধানটো হোৱাৰ পিছতহে আচলতে তেখেতসকলে আমাক প্ৰকাশ কৰিব পাৰিব এই যি যাতায়াতৰ ব্যৱস্থা আচলতে কেতিয়া পৰ্যন্ত আচলতে সুচল কৰিব পৰা হ'ব। গতিকে আমি বিষয়খিনি তেখেতৰ লগত আমি পুংখানুপুংখভাৱে আলোচনা কৰিছোঁ আৰু আমি তেখেতে আমাক আশ্বস্ত কৰিব বিচাৰিছে যে খুব কম সময়ৰ ভিতৰত আচলতে যিমান পাৰে সোনকালে তেওঁলোকে আচলতে যি মুৰ্কং চেলেকৰ পৰা যি যাতায়াতৰ ব্যৱস্থা সুচল কৰাৰ কাৰণে আচলতে তেওঁলোকে পৰিকল্পনা। কিন্তু এই ক্ষেত্ৰত আমি উন্নয়ন বিৰোধী নহয়, কিন্তু আমি আগৰ পৰাই কৈ আছোঁ, বাৰম্বাৰ কৈ আছোঁ যে নামনিবাসীৰ কোনো ক্ষয় ক্ষতি নোহোৱাকৈ আচলতে উন্নয়ন কৰাৰ আচলতে চিন্তা চৰ্চা কৰিব লাগিছিলে। কিন্তু এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ হস্তক্ষেপ আমি বিচাৰিছোঁ, যিহেতু অৰুণাচলত ইতিমধ্যে 100ৰো অধিক আচলতে এনেধৰণৰ আচলতে জলবোমা নিৰ্মাণ কৰাৰ চিন্তা চৰ্চা কৰিছে। আপোনালোকে দেখিছে এই ৰঙানদী প্ৰকল্পই হওক, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই হওক, শেহতীয়াভাৱে দিবাং ভেলী প্ৰকল্পই হওক, আচলতে এনেধৰণৰ আচলতে বৃহৎ আচলতে তেওঁলোকে পাহাৰ কাটি কাম কাজ চলাই আছে। ইয়াৰ ফলত আচলতে যি সাধাৰণ এজাক বৰষুণতে আচলতে অৰুণাচলৰ পৰা আচলতে এটা পাহাৰে সতি খহি আহি পেলাই আমাৰ নামনি অংশত আচলতে বিস্তৰ ক্ষতি কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে আমি চৰকাৰ প্ৰশাসনক আহ্বান জনাইছোঁ যে আচলতে এটা পৰিকল্পনাৰ অভাৱ হৈছে বুলি আমি অনুভৱ কৰিছোঁ, য'ত সুপৰিকল্পিতভাৱে আচলতে এনেধৰণৰ আঁচনিবিলাক ৰূপায়ণ কৰাৰ ক্ষেত্ৰত তেওঁলোক ব্যৰ্থ হৈছে। আমাৰ যিবিলাক আচলতে ৰেলৱে দলং আছে, ৰেলৱে ব্ৰিজ আছে, তাৰ তলেৰে আচলতে বৃহৎ ডাম্পাৰ এক্সকেভেটৰেৰে আচলতে খনন কৰা দেখিবলৈ পোৱা যায়। যি সময়ত আচলতে ফৰেষ্ট বিভাগৰ গাইডলাইন আছে, যি সময়ত নদীৰ কাষৰ পৰা প্ৰায় 1000 ফুট দূৰলৈকে আচলতে কোনো খনন কাৰ্য সম্পাদন কৰিব নোৱাৰে, তেনে ক্ষেত্ৰত দেখিবলৈ পোৱা যায় এই চিমেণ্ট নদীয়ে হওক বা বিভিন্ন যিবিলাক আচলতে আমাৰ ৰিচোৰ্চ আছে, যিবিলাক নদীত আচলতে শিল বালি আচলতে পোৱা যায়, সেই শিল বালি থকা অঞ্চলবিলাকত আচলতে খুব কম দূৰত্বতে আচলতে খনন কাৰ্য স্থাপন কৰিছে আৰু বৃহৎ আচলতে ইয়াতে যিবিলাক ক্ৰাছাৰ মিল, এই ক্ৰাছাৰ মিললৈ ইয়াৰ পৰাই শিল বালি সংগ্ৰহ কৰিছে। ইয়াৰ ফলতে ইয়াত আচলতে এতিয়া বানপানী নহয়, ইয়াত আচলতে প্ৰলয় হয়। যে যি সময়ত এনেধৰণৰ বৰষুণটো আমি আগৰ পৰাই দেখি আহিছোঁ, কিন্তু এনেধৰণৰ কেতিয়াও হোৱা নাছিলে, এইবাৰ যেনেধৰণে আচলতে ক্ষয় ক্ষতি কৰিছে। গতিকে ইয়াত সন্দেহৰ অৱকাশ আছে। আমি জিলা সমিতিৰ ফালৰ পৰা এটা সজাতি দলে আহিছিলোঁ এই জেগাটো পৰিদৰ্শন কৰিবলৈ, কাৰণ আমি ইয়াত আহি পেলাই ৰেলৱে বিভাগৰ DM ছাৰক আমি লগ পালোঁ। তেখেতে আমাক আশ্বস্ত কৰিছে যে অতি সোনকালে এটা দল লক্ষ্ণৌৰ পৰা এটা দল আহি ইয়াতে তেখেতলোকে ছাৰ্ভে কৰিব লাগিব, ছাৰ্ভে কৰাৰ পাছত টেণ্ডাৰ হ'ব আৰু অতি সোনকালে যাতায়াত সুব্যৱস্থা কৰি দিবৰ কাৰণে তেখেতক আমি আহ্বান জনালোঁ আৰু তেখেতেও আমাক আশ্বস্ত কৰিছে যে আমি অতি সোনকালে ইয়াৰ কাৰণে আমি ব্যৱস্থা কৰি দিম বুলি আমাক কৈছে। খনন চলি আছে বা কুৱেৰী আছে, এতিয়া কুৱেৰীবোৰ চলি আছে, সেই কুৱেৰীৰ দায়ী নেকি? যে নিশ্চয় এই খনন কাৰ্যত বলডোজাৰ লগাই তেখেতলোকে ইয়াত JCB লগাই খনন কাৰ্য কৰাৰ কাৰণে যি প্ৰলয়নকালী বান আহিলে, আচলতে অৰুণাচলত যিমান পাহাৰবিলাক তাত কি হয়, পাহাৰবিলাক ব্লক পানী থাকে আৰু ব্লক পানীখিনি যেতিয়া আহি যায় তেতিয়া এনেধৰণৰ প্ৰলয়ৰ সৃষ্টি হয়। আৰু যদি ইয়াৰ যোনখিনি প্ৰাকৃতিকভাৱে যোনখিনি সম্পদ আছিলে, সম্পদখিনি যদি তেখেতলোকে JCB লগাই নাখান্দিলেহেঁতেন, যোনটো সোঁত আহে আচলতে আগৰ যিমানখিনি শিল আছে, শিলখিনিতো অলপ প্ৰটেকশ্যন দিয়ে। এতিয়াতো শিলৰ বুলি ক'বলৈ, নদীখনৰ শিল বুলি ক'বলৈ নাই, ডাঙৰ বল্ডাৰ বুলি ক'বলৈ নাই, চব খনন কাৰ্য কৰি পেলাই তেখেতে লৈয়ে গৈছে। আৰু সেই ক্ষেত্ৰত যিমান স্পীডত পানীখিনি আহে, শিলৰ প্ৰটেকশ্যনো নাথাকে কাৰণে আহি চাগে এই ৰেলৱেৰ ব্ৰিজখনৰ যোনটো খুঁটা আছিলে, যোনটো আমি দেখিবলৈ পাইছোঁ হাউলি গ'ল, তাৰ কিনাৰতো চাগে খনন কাৰ্য চলাইছিলে। সেইটো কাৰণে আহি পেলাই চাগে পানীয়ে আহি পেলাই এই ধৰণৰ এটা ব্যৱস্থা কৰিলে যে খুঁটাটো বেকা কৰি দিলে, তাৰ ফলত এই ৰেলৱে দলংখন ভাঙি পৰিলে।